নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবদ গীতামৃত আজি শ্রীমদ্ ভগবদ গীতাৰ ৰাজগৃহ যোগ নামৰ নৱম অধ্যায়ৰ ত্ৰয়োবিংশতি সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ येऽप्यन्या देवता भक्ता यजन्ते श्रद्धयान्विताः तेऽपि मामेव कौन्तेय यजन्त्या विधिपूर्वकम्। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ হে কৌন্তেয়, কুন্তি পুত্ৰ অৰ্জুন, যিসকলে শ্ৰদ্ধা সহকাৰে আন দেৱতাৰ পূজা কৰে তেওঁলোকেও আচলতে মোৰেই পূজা কৰে, অৱশ্যে তাক ভুল পদ্ধতিৰে কৰে বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগতে বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। শ্লোকভাগীৰ প্ৰসংগাৰ্থত ভাষ্যকাৰে উল্লেখ কৰিছে যে কৃষ্ণই কৈছে যিবিলাক মানুহে দেৱতাসকলৰ পূজা কৰে তেওঁলোক বৰ বুদ্ধিমান নহয়, যদিও এই পূজা আওপকীয়াকৈ মোৰ উদ্দেশ্যতে কৰা হয় বুলি কৈছে। উদাহৰণস্বৰূপে এজন মানুহে যেতিয়া গছৰ গুৰিত পানী নিদি ডালত পাত দিয়ে, তেওঁ জনাৰ দোষত বা নজনাৰ দোষতেই হওক নিয়মৰ উলংঘা কৰাৰ কথা উল্লেখ কৰিছে। আৰু সেইদৰে দেহৰ বিভিন্ন অংগৰ উপকাৰ কৰিবলৈ হ'লে আহাৰ ভোগ কৰিব লাগিব, আৰু সেই আহাৰ গৈ কেৱল উদৰতে পৰে। ঠিক তেনেদৰে আমি যদি পৰমেশ্বৰক সন্তুষ্ট কৰিব পাৰোঁ তেতিয়াহ'লে তেওঁৰ বিষয়ববীয়া স্বৰূপ যি অন্য দেৱ দেৱতাসকল আছে তেওঁ সন্তুষ্ট হৈ পৰিব। কিন্তু যদি আমি বিষয়ববীয়া বা তেওঁৰ পৰিচাৰিকাসকলক সন্তুষ্ট কৰিবলৈ যাওঁ তেতিয়া ভগৱান প্ৰত্যক্ষভাৱে সন্তুষ্ট নহ'বও পাৰে, সেয়া পৰোক্ষভাৱেও লাগিব পাৰে। আৰু ইয়াৰ প্ৰসংগত ইয়াতে বিষয়ববীয়া হিচাপত উল্লেখ কৰি আমাৰ বৰ্তমান যি আমাৰ ৰাজ্যৰ প্ৰতিনিধি হিচাপত ক'বলৈ গ'লে আমাৰ যি চৰকাৰ প্ৰক্ৰিয়া আছে তাত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি থাকে, তাৰ মুখ্য স্বৰূপ হিচাপে আকৰ্ষিত হয় ৰাষ্ট্ৰপতি। কিন্তু সেই ৰাষ্ট্ৰপতিৰ বা প্ৰধানমন্ত্ৰীৰ মুখ্য অংশ স্বৰূপে এখন মুখ্য ৰাজ্যৰ নিয়ন্ত্ৰণত থাকে মুখ্যমন্ত্ৰী, আৰু মুখ্যমন্ত্ৰীক সহায় কৰা হিচাপত তেওঁৰ নেতা পাল নেতাসমূহ থাকে। কিন্তু যদি আমি মুখ্যমন্ত্ৰীক প্ৰত্যক্ষ সাক্ষাৎ নকৰি পৰোক্ষভাৱে যদি পালি নেতাসকলক সাক্ষাৎ কৰোঁ বা তেওঁলোকক আমাৰ অসুবিধাসমূহ জনাওঁ, সেই কথাসমূহ তেওঁ তাতে গৈ পৰিব বুলি আশা ৰাখিব পাৰি। কিন্তু যদি আমি প্ৰত্যক্ষভাৱে মুখ্যমন্ত্ৰীৰ আগত সেই কথা দাঙি ধৰোঁ বা প্ৰধানমন্ত্ৰীৰ আগত সেই মুখ্যভাৱে কথাখিনি দাঙি ধৰোঁ তেতিয়াহ'লে প্ৰত্যক্ষ ভগৱানৰ ওচৰতে সেই প্ৰাৰ্থনা কৰা যেন হ'ব বুলি আমি উদাহৰণস্বৰূপে দাঙিব পাৰোঁ। আৰু সেই বিষয়ে ইয়াতে উল্লেখ কৰিছে যে সেইদৰে সকলোৱে কেৱল পৰমেশ্বৰকহে পূজা কৰা উচিত বা প্ৰত্যক্ষভাৱে তেওঁকে সমৰ্পিত কৰা উচিত। আৰু তেনে কৰিলে ভগৱানৰ বিষয়ববীয়া বা পৰিচালকসকল সন্তুষ্ট হৈ পৰে। অৰ্থাৎ যি মুখ্য ব্যক্তিগৰাকী সন্তুষ্ট কৰিব পাৰে আমি অইন ব্যক্তিসকলক সন্তুষ্ট কৰাৰ প্ৰশ্নই নুঠে, কাৰণ তেওঁলোক তেতিয়া নিজেই সন্তুষ্ট হৈ পৰিব। কাৰণ আমি যিগৰাকী মুখ্য ব্যক্তি তেওঁকহে আমি সন্তুষ্ট কৰাৰ বাবে গুৰুত্ব দিব লাগে। আৰু সেই প্ৰসংগত ইয়াতে বিষয়ববীয়া বা পৰিচাৰিকাবিলাকৰ যি চৰকাৰৰ প্ৰতিনিধিৰ কথা এয়া উল্লেখ কৰিছে। আৰু কিন্তু বিষয়ববীয়াসকলক যেতিয়া ভেটি দিয়াটো বিধিসন্মত কাম নহয় বুলিও কৈছে। অৰ্থাৎ আমি অন্য দেৱ দেৱতাক পূজা কৰিলে আমাৰ কি বিশৃংখলতা হ'ব পাৰে সেয়া কথাও ইয়াতে উপস্থাপন কৰিছে। আৰু সেই যি অন্য দেৱ দেৱতাসকলক পূজা কৰা বা যি বিষয়ববীয়াসকলক বা যি পৰিচাৰকসকলক আমি যেতিয়া সেৱা কৰোঁ সেই কথাটো অবিধিপূৰ্বক বুলি ইয়াতে শব্দত প্ৰয়োগ কৰিছে। আৰু আন কথাৰে ক'বলৈ হ'লে দেৱতাসমূহৰ উদ্দেশ্যে কৰা সেই যি অপ্ৰয়োজনীয় পূজাক কৃষ্ণই সমৰ্থন কৰা নাই বুলিও ইয়াতে আওপকীয়াকৈ ক'ব বিচাৰিছে। এয়াই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গৰাৰ্থ।